ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সততে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কাঠফুলাৰ দৰে বৃদ্ধি পোৱা কোনো গুৰু গোসাঁই নমনা একাংশ ৰিজৰ্ট বা ৰেষ্টুৰেণ্টে আপোনাৰ অলক্ষিতে আপোনাক খুৱাব পাৰে কোনোদিনা গ্ৰহণ নকৰা অথবা আপোনাৰ ধৰ্মীয় আবেগ অনুভূতিত আঘাত হানিব পৰা আপোনাৰ কোনো অখাদ্য। তেনে ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভটিয়াপাৰাস্থিত আলপাইন ৰিজৰ্ট নামৰ এখন নতুনকৈ গঢ়ি উঠা ৰিজৰ্টত। এই আমাৰ দাদাই আমি ইয়াত খাবলৈ আহিছিলো কি ৰেষ্টুৰেণ্ট নামটো আপোনাৰ ৰেষ্টুৰেণ্টৰ নামটো এলপাইন ৰিজৰ্ট এলপাইন ৰিজৰ্টত খাবলৈ আহিছিলো। প্ৰথম লোকেল মুৰ্গী ওলালে পিছ প্ৰথম লোকেল মুৰ্গী খাবলৈ ওলালে। আমি কি অৰ্ডাৰ দিছিলো? আমি মটন চিকেন লোকেল মটন দিছিলো মাংসৰ পিছত মটনত লোকেল চিকেন ওলালে। লাষ্টলৈকে কি ওলালে? লাষ্টলৈকে এইটো গাহৰি মাংস পিছ ওলালে। এইটো গাহৰি মাংস এইটো আমি লৈ যাওক। আপুনি লৈ যাওক এতিয়া। তুমি কোৱা হয় নহয়? এই গাহৰি হয়তো তুমিতো কুকমেন চিনি পোৱা। এতিয়া তুমি কৈছো হয় নে নহয়? এইটো হয় নে নহয়? এক্সচেঞ্জ নহয়, এক্সচেঞ্জ নহয়, এক্সচেঞ্জ নহয়। শিৱসাগৰ চহৰৰ কেইজনমান বন্ধুৱে পৰিয়ালসহ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল আলপাইন ৰিজৰ্টত। অৰ্ডাৰ কৰিছিল ছাগলী মাংসৰ সৈতে নান। অৰ্ডাৰ মতে ৰিজৰ্টৰ ৱেটাৰে পৰিৱেশন কৰা খাদ্য গ্ৰহণ কৰি থকাৰ সময়তে প্ৰথমে ছাগলী মাংসৰ মাজত কুকুৰাৰ মাংস ওলালত ভুলতে এক পিচ পৰিব পাৰে বুলি কোৱাত পৰিয়ালকেইটাই খাদ্য গ্ৰহণ কৰি যায়। কাৰণ কুকুৰাৰ মাংস খোৱাত তেওঁলোকৰ কোনো অসুবিধা বাৰণ নাই। কিছু সময়ৰ পিছত ছাগলী মাংসৰ মাজত গাহৰি মাংস ওলোৱাত পৰিৱেশ উত্তপ্ত হৈ পৰে ৰিজৰ্টত। ধৰ্মীয় কাৰণতেই হওক বা আন কোনো কাৰণতেই হওক, যিহেতু পৰিয়ালকেইটাই গাহৰি মাংস নাখায় আৰু অৰ্ডাৰো কৰা নাছিল, তেনেস্থলত ৰিজৰ্ট কৰ্তৃপক্ষই কিয় পৰিৱেশন কৰালে এনে খাদ্য, য'ত ছাগলী, কুকুৰা আৰু গাহৰি একেলগে ৰন্ধা হ'ল? এয়াই ৰিজৰ্ট কৰ্তৃপক্ষৰ ৰান্ধনিৰ ভুলৰ বাবে এনে হোৱা বুলি দায়সৰা মন্তব্য আগবঢ়াইছে যদিও এই ঘটনাই বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে মানুহৰ মনত। কোনেও মানি ল'ব পৰা নাই এইটো ভুল বুলি। আলপাইন ৰিজৰ্টে কোনো বিভেদকামী শক্তিৰ পৰা ঠিকা লাভ কৰিছে নেকি মানুহৰ ধৰ্ম নষ্ট কৰাৰ? সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি কৰিব পৰা এনেধৰণৰ কোনো চৰকাৰী নীতি নিৰ্দেশনা নমনা ৰিজৰ্ট ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰিবনে? ভুক্তভোগী গ্ৰাহক কেইজন কোনোদিন গাহৰি মাংস ভক্ষণ নকৰা হিন্দু ধৰ্মীয় নহয়, ইছলাম ধৰ্মীয় হোৱা হলে কি হল হয়? এইবোৰ প্ৰশ্ন যেন এতিয়া উত্তৰবিহীন প্ৰশ্ন হৈ ৰব শিৱসাগৰত। ভটিয়াপাৰাৰ চাৰিআলিৰ ওচৰত আছে। তো তাত আমি আহিছিলোঁ, তেওঁলোকক মটন কাৰী আৰু নান দিছিলোঁ অৰ্ডাৰ। তো মটন কাৰী খাই থাকোঁতে আমাৰ তাত এপিচ লোকেল চিকেন ওলালে। তো তেওঁলোকৰ ৱেটাৰজনক ক'লোঁ যে লোকেল চিকেন এপিচ ওলালে। তেওঁলোকে চালে যে দাদা নহয় বুলি ক'লে। তাৰপৰা এবাৰ চাই লওক বুলি ক'লোঁ। চাই লোৱাৰ পিছত ক'লে দাদা হ'বও পাৰে। তেতিয়া ক'লোঁ ঠিক আছে, লোকেল চিকেন ওলালে, ঠিক আছে আমি খাওঁ, দি দিয়ক, একো নাই। তাৰপিছত অলপ টাইম আমি খাই থকাৰ পিছত কি হ'ল, আমাৰ তাত এপিচ পৰ্ক ওলাই গ'ল, মানে গাহৰি মাংসৰ পিচ ওলাই গ'ল। তো তেতিয়া ক'লোঁ যে আমি লোকেল চিকেন খাই থকাৰ অৱস্থাত লোকেল চিকেনটো খাওঁ কাৰণে মানিলোঁ, যিহেতু মই গাহৰি নাখাওঁ, নিজৰ মানে গাহৰি নাখাওঁ, তাত গাহৰি ওলাই গ'ল, সেইটো কিয় হ'ব? আপোনালোকৰ ঘৰটো? ঘৰ আমাৰ শিৱসাগৰ টাউনত। ফুৰিবলৈ আহিছিলে? ইয়াত খাবলৈ আহিছিলোঁ, ফ্ৰষ্টিজলি খাবলৈ আহিছিলোঁ। কিন্তু তেওঁলোকে কৈছে কেতিয়াবা ভুল হৈ যায়। আমিও কৈছোঁ ঠিক আছে ভুল হৈ যায়, কিন্তু কিয় হ'ব লাগে? তেওঁলোকেও কৈছে যে কেতিয়াবা হৈ যাব, বনোৱাত ভুল হৈ যাব পাৰে। তো আমিও কৈছোঁ যে কিয় হ'ব লাগে? এটা লোকেল মটনৰ লগত লোকেল চিকেন আহিছে ঠিক আছে, কিন্তু পৰ্কটো আহিব নালাগে। তিনিটা বস্তু মিক্সন হ'ব পাৰে নেকি আপুনি কওক? হয়নে নহয়? সেইটোৱে কৈছোঁ, বেলেগ একো নাই। তেওঁলোকে কৈছে আমাৰ ভুল হৈ গৈছে, চৰি কৈছে, আমিও কৈছোঁ ঠিক আছে। তেওঁলোকে স্বীকাৰ কৰিছে ভুল হৈ গৈছে, নেক্সট টাইম এনেকুৱা নহয় কৈছে, আমিও কৈছোঁ হ'ব ঠিক আছে বুলি কৈছোঁ। এই ঘটনাটো কি, আকৌ আমি আহিছোঁ খাবলৈ, আকৌ ফূৰ্তি কৰি পেলাই সৰস্বতী পূজা বুলি, আৰু তাৰ কাৰণে ইয়াত আমি খানা চানা অৰ্ডাৰ কৰিলোঁ। আমি যোনটো অৰ্ডাৰ কৰিছোঁ তাতে বেলেগ বেলেগ বস্তু দিছে, যোনটো আমি নাখাওঁ কেতিয়াও। আৰু গাহৰি চাহৰি আমি নাখাওঁ। আমি মটন চিকেন অৰ্ডাৰ কৰিছোঁ, একেটি গাহৰি পৰ্ক আৰু লোকেল চিকেন ওলাইছে। লোকেল চিকেনটো বাৰু একো নাই, আমি খাওঁ, কিন্তু গাহৰিটো নাখাওঁ কেতিয়াও। তথাপি এইটো এনে দিছে। মোৰ কথা হ'ল কি যে এইটো মানে ইমান লাপাৰৱাহ হোটেল হ'ব নালাগে নহয়। ইমান আমিতো দূৰৰ পৰা আহোঁ বাৰু, 2 টকা খৰচ কৰি বা এটা এনজয় ল'বলৈ, এনজয় লৈ আহিছে। আমাৰ যদি ধৰ্মটোই ব্যস্ত হয় যে এইটো ভাল কথা নহয়। তেনেকুৱা লাপাৰৱাহ হ'ব নালাগে। মানে আমি অৰ্ডাৰ দিছিলোঁ মটন কাৰী আৰু নান অৰ্ডাৰ দিছিলোঁ। তাতে আমি মটন কাৰীৰ অৰ্ডাৰ প্ৰথম মটন কাৰী দিলে, তো মটন কাৰীৰ ভিতৰত ওলালে চিকেন ওলালে। চিকেনৰ পাছত অকণমান পাছত খোৱাৰ পাছত আমি দেখিলোঁ যে কি তাতে পৰ্কো ওলালে, গাহৰি মাংস ওলালে। তো আমাৰ নাম প্ৰীতম দত্ত, এই শিৱসাগৰ টাউনৰ বাসিন্দা। তো সেইটো কাৰণে আমাৰ বেয়া লাগিছে আৰু, যে মানে ইমান লাপৰৱাহ হোটেল হ'ব নালাগে। আমিতো বহুত আশা কৰি আহিছোঁ না, ভাল জেগা, ভাল হেৰি, আৰু ভাল কিবা এটা পাম, ইমান ভাল ছাৰ্ভিচিং পাম বুলি। তাতে যদি ইমান বেয়া ছাৰ্ভিচিং হৈছে, বহুত বেয়া কথা নাই। তাতে কৈছে যে নহয় আমাৰ অলপ মিষ্টেক হৈ গ'ল, এনে ক'লোঁ। মিষ্টেকটোতো নহয়, ভুলেই হয়। ভুল হোৱাতেতো তেনেকুৱা নহয়।
আমি আজি খাইছোঁ আমি লাগে ঢেৰ মানুহ আহে নহয় নহয় গাহৰি নোখোৱা মানুহ বা সেইটো কথা থাকে নহয়। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেঞ্চিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।